কাৰ প্ৰয়োগ বা কাৰ বিধি প্ৰণয়নৰ জৰিয়তে আচলতে বিজেপি চৰকাৰে কেন্দ্ৰীয় চৰকাৰে অসমৰ ওপৰত অসমৰ জনগণৰ ওপৰত এক আক্ৰমণ নমাই আনিছে মোগলে যেনেকৈ বাৰম্বাৰ অসমক আক্ৰমণ কৰিছিলে এই বিজেপি চৰকাৰেও অসমক বাৰম্বাৰ আক্ৰমণ কৰি আছে গতিকে বৰ্তমানৰ যি কাৰ বিধিৰ প্ৰণয়ন বা কা বলবৎ এইটো অতি স্পষ্টভাৱে মই আপোনালোকক ক'ব খোজো যে এইটো হ'ল আচলতে এইটো হ'ল অসমৰ ওপৰত বিজেপি আৰএছএছ চৰকাৰখনৰ আক্ৰমণৰ বাহিৰে আন একো নহয় এই মুহূৰ্তত আমি বিৰোধী ঐক্য মঞ্চ সকলোৱে সমগ্ৰ অসম জুৰি পুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে অসমত সৰ্বাত্মক হৰতালৰ কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ কালি আমাৰ বিৰোধী ঐক্য মঞ্চৰ সভাপতি ভূপেন বৰা আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে দিল্লীৰ পৰা এই আহ্বান জনাইছে এই সম্পৰ্কত আমি ইতিমধ্যে অসমবাসী ৰাইজক জনাইছোঁ যে আমাৰ যি সৰ্বাত্মক হৰতালৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে সেই কাৰ্যসূচীত অংশগ্ৰহণ ৰাইজে কৰক আমি সকলোকে আহ্বান জনাইছোঁ কাৰ বিৰুদ্ধে সমগ্ৰ অসমবাসী ৰাইজে আমি প্ৰতিবাদ কৰিবই লাগিব হয় এটা কথা ঠিক যে আজিৰ দিনটোত চৰকাৰে যি দমনীয় নীতি অৱলম্বন কৰিছে আজিৰ দিনটোত আমাৰ ঘৰৰ সন্মুখত গৈ আমাৰ গেটৰ সন্মুখত গৈ আপোনাৰ যিখন নটিচ লগাইছে যিখন নটিচত তেওঁলোকে কৈছে যে হৰতাল বোলা বস্তুটো এইটো হ'ল অবৈধ কিন্তু হৰতাল অবৈধ এইটো কোনখন আইনত লিখি থোৱা আছে কোন আইনত হৰতাল অবৈধ বুলি লিখি থোৱা আছে আমি জানো যে ভাৰতৰ স্বাধীনতা সংগ্ৰাম তাৰ এটা ডাঙৰ এটা কাৰ্যসূচী আছিল হৰতাল ভাৰতৰ স্বাধীনতা সংগ্ৰাম মহাত্মা গান্ধীয়ে যি পদ্ধতিৰে স্বাধীনতা সংগ্ৰাম আনিছিলে স্বাধীন ভাৰতত কি সেই পদ্ধতিটো অবৈধ হৈ যাব নেকি কোনখন সংবিধানৰ মতে সেইটো অবৈধ হ'ব কোনখন আইনৰ মতে হৰতাল অবৈধ এই কথা অসম চৰকাৰে আমাক জনাব লাগে আমাৰ ভয় খুৱাবৰ কাৰণে আৰু তেওঁলোকে যেটো কথা কৈছে যে হৰতালৰ ফলত যদি কিবা ক্ষতি হয় সেই ক্ষতিৰ সমস্ত বুজা বহন কৰিব লাগিব আমাৰ সম্পত্তিৰ পৰা সেই ক্ষতি তেওঁলোকে আহৰণ কৰিব এনেকুৱা ধৰণৰ দানৱীয় ফ্যাসিষ্ট দমনমূলক অন্যায় এনেকুৱা কোনো কথা কেতিয়াও আমি মানি ল'বলৈ প্ৰস্তুত নহয় আৰু এটা কথা স্পষ্ট কৰি দিছো যে ৰাইজৰ দলৰ সভাপতি হিচাপে কেৱল নহয় ব্যক্তিগতভাৱে বিধায়ক অখিল গগৈ হিচাপে নহয় লগতে ব্যক্তিগত অখিল গগৈ হিচাপে মই এটা কথা স্পষ্ট কৰি দিব খুজিছো যে কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ কাৰণে যদি কিবা জেল জৰিমনা হ'ব লাগে ফাঁচী কাঠত তুলিব লাগে গুলি খাব লাগে বা অন্য যিকোনো ধৰণৰ যদি শাস্তিৰ সন্মুখীন হ'ব লাগে প্ৰত্যেকটো শাস্তিৰ সন্মুখীন হ'বলৈ আমি প্ৰস্তুত হৈ আছো মই এই মুহূৰ্তত অতি স্পষ্ট ভাষাৰে ক'ব কৈছো যে কা আমি নামানো সমগ্ৰ অসমবাসী ৰাইজে কাৰ বিৰুদ্ধে আজি বিৰোধী ঐক্য মঞ্চই যি 16টা আমাৰ বিৰোধী ঐক্য মঞ্চই যি সৰ্বাত্মক হৰতালৰ কাৰ্যসূচী ঘোষণা কৰিছে সেই কাৰ্যসূচীত ৰূপায়ণৰ কাৰণে সকলোৱে আগবাঢ়ি আহিব লাগে মই সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ অসমৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল অসমৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল অসমৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল অসমৰ জাতীয় সংগঠনসমূহ অসমৰ জনগোষ্ঠীয় সংগঠনসমূহ অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীয় সংগঠন মই সকলোকে আহ্বান জনাইছোঁ আহক আমি সকলোৱে মিলি ঐক্যবদ্ধভাৱে কাৰ বিৰোধিতা কৰোঁ কাক আমি যিকোনো প্ৰকাৰে প্ৰতিৰোধ কৰোঁ আৰু মই সকলোকে ঐক্যবদ্ধভাৱে কাৰ বিৰুদ্ধে আগবাঢ়ি আহিবৰ কাৰণে বিনম্ৰভাৱে আহ্বান জনাইছোঁ